আপোনালোকক সকলোকে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ইপিনে ৰাতিপুৱাই মই পিঠা ভাজি আছোঁ, তেলৰ পিঠা। বিহু বুলি কথা ন, পিঠা নবনালে কিবা আদৰুৱা যেন লাগে। আৰু পিঠাবিলাক দেখিছে ন, ইমানে ধুনীয়া হৈছে। পিঠাৰ ছাইডতো যদি ৰঙা হয় নহয়, তেনেহ'লে মই খাই ভাল পাওঁ। আৰু আজি ভনী অহা কথা, তাই তাৰ শাহু ঘৰত আহিছে। এদিন যে আমাৰ ঘৰত আহিছিল, ভিডিঅ'ত দেখাইছোঁৱে, ফুৰিবলৈ আহিছিল। আজি থকাকৈ আহিব, সেইকাৰণে ভাবিলোঁ পিঠা ভাজোঁ, এনে বিহুৱে। পিঠা ভাজি চাহ খাই এয়া দুপৰীয়াৰ কাৰণে ৰান্ধি লৈছোঁ। মিছা মাছ দি ৰঙালাও, লগতে কোমোৰাৰ পকৰি আৰু মটন বনালোঁ। ৰন্ধা বঢ়া হৈ গৈছে, এতিয়া গা চা ধুম। গা চা ধুই দুপৰীয়াৰ খোৱা লোৱা কৰিলোঁ। ইহঁতে আবেলিহে আহিছে, এতিয়া আৰু ভাত চাত নাখায়। চাহ খাব ক'লে আৰু ভাতিজীটো আহিছে, ৰিকিও আহিছে। এয়া দেখিছে নহয়, তাই ভনীটো তাৰ শাহু ঘৰৰ পৰা পিঠা লৈ আহিছে, পুলি পিঠা। আৰু মই তেলৰ পিঠা বনাইছোঁ, চাহ দিলোঁ সিহঁতক। চাহ ঠাহ খাই আছে, লগতে গল্প কৰি আছে ৰিকিহঁতৰ লগত একেলগে। ইপিনে মই বৰা চাউলৰ পিঠাও বনাম, মানে বৰা চাউলৰ পিঠা ভাজি কেইটামান সিহঁতক দিলোঁ। বিহু বুলি কথা নহয়, পিঠাও বনালোঁ বৰা চাউলৰ পিঠাৰ। বৰা চাউলৰ গুড়িটো নহয়, মোৰ মাঘ বিহুৰ সময়ৰে আছিল। মই শুকাই থৈ দিছিলোঁ এতিয়া খাবৰ কাৰণে। এয়া দেখিছে নহয়, মই শুকাই থৈ দিওঁ, অলপ অলপকৈ পিছত খাওঁ। খাই ভাল পাওঁ মই বৰা চাউলৰ পিঠা, সেইকাৰণে। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব, আৰু প্লিজ এটা ছাবস্ক্ৰাইব মাৰি দিব। ইপিনে দেখিছে নহয়, পিঠাবিলাক কিন্তু ধুনীয়া হৈছে। ইমান দিনৰ গুড়ি, কোনে ক'ব, যেনে টাটকা গুড়ি হৈ আছে।